PGT পোষ্ট গ্ৰেজুৱেট টিচাৰ যিসকলক আমাৰ হায়াৰ ছেকেণ্ডাৰীবিলাকত এপইণ্ট কৰা হ'ব আৰু 6টা জোনত আমাৰ ভেৰিফিকেশ্যন চলিছে আমাৰ টোটেল 1487 পদৰ বিপৰীতে আজিৰে পৰা আজি আৰু কালি ডিব্ৰুগড় যোৰহাট নগাঁও আমাৰ কামৰূপ মেট্ৰ' বঙাইগাঁও আৰু কাছাৰ জিলাত ভেৰিফিকেশ্যন আৰম্ভ হৈছে কামৰূপ মহানগৰ জিলাত আমি 332 জন কেণ্ডিডেটৰ ভেৰিফিকেশ্যন আজিৰ পৰা আৰম্ভ কৰিছোঁ কাইলৈ এই প্ৰচেছটো আমাৰ শেষ হ'ব ইয়াত আমি এডভাৰটাইজমেণ্টত যিখিনি কথা উল্লেখ আছিল যে তেওঁলোক যেহেতু PGT তেওঁলোকৰ মাষ্টাৰ ডিগ্ৰীত 50% থাকিব লাগিব হেতু আছে নে নাই আমি চাইছো মাষ্টাৰ ডিগ্ৰী যেটো সাবজেক্টত তেওঁলোকে কৰিছে সেই সাবজেক্টটো আমাৰ এবাৰ এটা শৰ্ত আছিল এডভাৰটাইজমেণ্টত যে সেই বিষয়টো তেওঁলোকে ডিগ্ৰী লেভেলত পঢ়িব লাগিব গতিকে সেই কাৰণে ডিগ্ৰী সাৰ্টিফিকেট খিনু আমি ভেৰিফাই কৰিছো যে সেই বিষয়টো তেওঁলোকৰ গ্ৰেজুৱেচনত মানে ডিগ্ৰীত আছিল নে নাই তাৰ লগতে যদি তেওঁলোকে ৰিজাৰ্ভেশ্যনত এপ্লাই কৰিছে তেনেহলে তেওঁলোকৰ কাষ্ট সাৰ্টিফিকেটখন কম্পিটেন্ট অথৰিটিয়ে ইস্যু কৰা হয় নে নহয় সেইখিনি বস্তু চোৱা হৈছে আৰু আমি NCC যদি বি গ্ৰেড সাৰ্টিফিকেট থাকে তেনেহলে 3 নম্বৰ আৰু NCC C গ্ৰেড সাৰ্টিফিকেটৰ কাৰণে 5 নম্বৰকে দিয়াৰ কথা যেহেতু এডভাৰটাইজমেণ্টত উল্লেখ আছে সেই সাৰ্টিফিকেটসমূহ পৰীক্ষা কৰা হৈছে আৰু ইন কেছ অফ কালচাৰেলৰ ক্ষেত্ৰত আমাৰ কৈছে যে পাৰ্টিসিপেশন নহয় এচিভমেন্ট লাগিব তেওঁলোকে বাহিৰত পাৰ্টিসিপেট কৰি তেওঁলোকে যদি কিবা এচিভমেন্ট লাভ কৰিছে তেনেহলে তেওঁলোককো যদি ষ্টেটক ৰিপ্ৰেজেন্ট কৰিছে 5 নম্বৰকে দিয়া হ'ব গতিকে সেই গোটেইখিনি সাৰ্টিফিকেট আমি আজি ইয়াত B.Ed টো তেওঁলোকৰ ৰিকগনাইজড NCTE ৰিকগনাইজড অৰ্গানাইজেশ্যনৰ পৰা হয়নে নহয় ইউনিভাৰ্সিটিৰ পৰা হয়নে নহয় হেতু চোৱা হৈছে যদি কোনোবাই বাহিৰত মাষ্টাৰ ডিগ্ৰী কৰিছে অসমৰ বাহিৰত ডিসটেন্সত বা B.Ed কৰিছে অসমৰ বাহিৰত ডিসটেন্সত তেনেহলে সেই ইউনিভাৰ্সিটিখনৰ ষ্টাডি চেণ্টাৰ আমাৰ অসমত আছে নে নাই হেতুও পৰীক্ষা কৰা হৈছে তেনেধৰণে গোটেইখিনি আমাৰ এডভাৰটাইজমেণ্টত যিখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আছিলে সেই গোটেই বস্তুখিনি আমি ইয়াত আজি ভেৰিফিকেশ্যনত চাই আছো তেওঁলোকৰ NOCৰ ক্ষেত্ৰত কথা এটা আছিলে যে এট দ্য টাইম অফ এপ্লিকেশ্যন তেওঁলোকক NOC নালাগে কিন্তু সিলেকশনৰ টাইমত NOC তেওঁলোকক লাগিবই আৰু আমি অলৰেডি ৱেবসাইটত দিয়া আছিলে আমাৰ মাধ্যমিক যি ৱেবসাইট আছে আমাৰ ডাইৰেক্টৰেট সেকেন্ডাৰী এডুকেশ্যনৰ যে আমি সেই ৱেবসাইটত কৈছিলো যে ভেৰিফিকেশ্যন ডেট আমাক হেৰি লাগিব ভেৰিফিকেশ্যন ডেট দিনাখন আমাক NOC প্ৰডিউস কৰিব লাগিব কিন্তু কিছুমানক আমি দেখিছো আজি যে তেওঁলোকে এপ্লাই কৰিছে NOC কিন্তু এতিয়ালৈকে পোৱা নাই কাৰণ ইন কেছ অফ এলিমেন্টাৰী আমাৰ যেহেতু ডাইৰেক্টৰেট অফ এলিমেন্টাৰীৰ পৰা NOC খন ইস্যু হয় অলপ টাইম লাগে ডিস্ট্ৰিক্টৰ পৰা আহোতে গতিকে আমি সেইখিনি আজি ৰিমাৰ্কছত লিখি থৈছো যে NOC এপ্লাই নিড ফাৰ্দাৰ ভেৰিফিকেশ্যন তেনেকুৱাকে আমি কথাখিনি আজি আমাৰ ইয়াত ভেৰিফিকেশ্যনত লিখি থোৱা আছে B.Ed ডেপুটেশ্যন লাগিব যদি ইন সাৰ্ভিস হয় ক্যান্ডিডেটজন তেনেহলে তেওঁ ডেপুটেশ্যনত যাব লাগিব আৰু যদি তেওঁ ডিসটেন্সত কৰিছে তেনেহলে তেওঁ নিজৰ ৰেগুলাৰ ডিউটি হাৰ্ম নকৰাকে কৰা বুলি এখন NOC প্ৰডিউস কৰিব লাগিব কম্পিটেন্ট অথৰিটিৰ পৰা তাৰ মানে এপইন্টিং অথৰিটিৰ পৰা